So hello everyone, welcome back to my channel. তো আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ ক্লাছ 10ৰ এডভান্স মেথছৰ ওপৰত। তো যিসকলে HSLC 2026 দি আছা, তো এডভান্স মেথছৰ এক্সাম আছে আৰু দুদিন পিছত, ঠিক আছে। তো এডভান্স মেথছৰ এতিয়া তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট আৰু কমন টাইপ কুৱেশ্যন মই লৈ আহিছোঁ। আমাৰ যিটো মেথছৰ কমন কুৱেশ্যনৰ ভিডিঅ' বনাইছিলোঁ মই, তাতো ভালেখিনি কমন আহিছে। তোমালোকে যিসকলে চাইছিলা দেখা পাইছা নিশ্চয়। মেক্সিমাম 35 মাৰ্কছ, তাৰমানে 45 মাৰ্কছ কমন কুৱেশ্যনৰ ভিতৰত 45 মাৰ্কছ তোমালোকৰ লং কুৱেশ্যন আহে, ঠিক আছে। তাৰ ভিতৰত 35 মাৰ্কছ মোৰ ভিডিঅ'টোৰ পৰাই আহিছে, ঠিক আছে, এজ ইট ইজ। তো পৰীক্ষাৰ দুদিন আগত মই বনাই দিছিলোঁ, যিসকলে সেইটো ভিডিঅ' চাই গৈছা, তো 35 মাৰ্কছ পাইছা, ঠিক আছে। তো জাষ্ট দুদিন পঢ়ি যদি 35 মাৰ্কছ পাইছা তোমালোকে মেথছত, যদি কৰিব পাৰিছা, যিসকলে ভিডিঅ'টো চাইছা গম পাইছা, তো সেইখিনিতো ভালেই হৈছে ন। তো দুদিনত তোমালোকে 35 মাৰ্কছ পাবলৈ সক্ষম হৈছে যদি মোৰ ভিডিঅ'টো চাই গৈছিলা। তো আজিও মই তেনেদৰে কি কৰিছোঁ, আজি এডভান্স মেথছৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভালদৰে চাই কিনে প্ৰিভিয়াছ পেপাৰ এনালাইচিছ কৰি গোটেইখিনি কৰিছোঁ, কেনেকুৱা টাইপ কুৱেশ্যন আহে গোটেইখিনি চাই লৈছোঁ, ঠিক আছে। তো এডভান্স মেথছৰ তোমালোকৰ কি থাকে, MCQ নাথাকে, ঠিক আছে। তোমালোকৰ 10 মাৰ্কছ MCQ আহে অনলি, ঠিক আছে। 10 মাৰ্কছ MCQ আহে, ঠিক আছে। 10 মাৰ্কছৰ MCQ আহিব। তোমালোকৰ পেপাৰখন 100 মাৰ্কছ, ঠিক আছে। 100 মাৰ্কছৰ 10 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল থাকে, প্ৰেক্টিকেল ইণ্টাৰনেল এছেছমেণ্ট বুলি যিটো কওঁ। আৰু তোমালোকৰ 10 মাৰ্কছ থাকিব MCQ, ঠিক আছে। MCQ এণ্ড বাকী যিখিনি আছে সেইখিনি থাকিব 2 মাৰ্ক, 3 মাৰ্ক, 4 মাৰ্ক এণ্ড 5 মাৰ্কছ কুৱেশ্যন, ঠিক আছে। এইখিনি ডিষ্ট্ৰিবিউশ্যন হৈ থাকে। তো 20 মাৰ্কছৰ ভিতৰত কিমান থাকিল, 80 মাৰ্কছ তোমালোকৰ 2, 3, 4, 5 মাৰ্কছৰ কুৱেশ্যন আহে। আৰু 5 মাৰ্কছৰ কুৱেশ্যন বা 4 মাৰ্কছৰ কুৱেশ্যন শেষত দুটা থাকে, ঠিক আছে, দুটা থাকেই। প্ৰথম থাকে তোমালোকৰ অখণ্ড সংখ্যাৰ পাটিগণিত যিটো চেপ্টাৰ আছে, অখণ্ড সংখ্যাৰ পাটিগণিতৰ পৰা আহিব তোমালোকৰ এটা কুৱেশ্যন, ঠিক আছে। সেইটো 5 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে প্ৰতি বছৰে অহা দেখা যায়, ঠিক আছে। কোনকেইটা চাব লাগে মই কৈ আছোঁ, সেইকেইটা চাই যোৱা। দুদিন সময় আছে, যিকেইটা অংক দিম সেইকেইটা ভালদৰে চোৱা, এটলিষ্ট পাছটো কৰিবাই। আৰু কি বুলি কয়, পেপাৰ একেবাৰে যদি কিবা কাৰণত মেথছৰ দৰে আহি যায়, তো তোমালোকৰ 80 মাৰ্কছৰ ভিতৰত ইয়াৰ পৰা মই কৈছোঁ মিনিমাম 40 to 50 মাৰ্কছ কমন পৰা চান্স আছে, ঠিক আছে। তো এই ভিডিঅ'টো ভালদৰে চাই থাকা শেষলৈকে, যিখিনি কৰাওঁ। এতিয়া চোৱা, তোমালোকৰ মই কিছুমান কুৱেশ্যন কৰাই দিম আৰু কিছুমান কুৱেশ্যন নকৰাওঁ, কাৰণ যিহেতু আমাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব গোটেইখিনি কুৱেশ্যন কৰিব খুজিলে। তো গোটেইখিনি কুৱেশ্যন নকৰাওঁ, ঠিক আছে। কেইটামান ইম্পৰ্টেণ্ট মই কৰাই দিম, আৰু বাকী যিকেইটা ইম্পৰ্টেণ্ট আছে সেইকেইটা মই লিখি দিম বা মুখেৰে কৈ দিম। তোমালোকে ষ্টিক মাৰি ল'বা বুকত বা কপিত য'ত অংককেইটা কৰি থৈছা, ঠিক আছে। আৰু যদি তোমালোকে ক'তো কৰা নাই, মই PDF-টো তলত ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'বা, ঠিক আছে। তো এতিয়া চোৱা, তোমালোকৰ প্ৰথম কুৱেশ্যনটো মই কৈছোঁ ক'ত আছে। প্ৰথম কুৱেশ্যনটো তোমালোকে উলিয়াবা পেজ 10, সংহতি চেপ্টাৰটোৰ 10 নম্বৰ পেজত থকা 8 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। মই এইখিনি লিখি দিছোঁ, তোমালোকে তেতিয়া বিচাৰি পাবা। সংহতি চেপ্টাৰটো লেচন 1.1, ঠিক আছে। লেচন 1.1ৰ কুৱেশ্যন নম্বৰ 8, ঠিক আছে। কুৱেশ্যন নম্বৰ 8 নম্বৰ কুৱেশ্যনটো কি দিছে চাই ল'বা। তোমালোকক মই স্ক্ৰীনতো দেখাই দিছোঁ লাগে যে 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায়, 85 জনে কফি নাখায়, কিন্তু চাহহে খায়। যদিও সদস্যসকলে প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও এটা কোনো এবিধ পানীয় সেৱন কৰে, নে কিমানজন সদস্য কফি খায় আৰু কিমানজনে চাহ নাখায় কিন্তু কফিহে খায়, ঠিক আছে। 8 নম্বৰৰ দুটা কুৱেশ্যন আছে, 1 and 2, ঠিক আছে। তো 8 নম্বৰ কুৱেশ্যনৰ চলিউশ্যনটো মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই ল'বা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় দেই, ইম্পৰ্টেণ্ট বুলি তোমালোকে লিখি থৈ দিবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 8, ঠিক আছে, চলিউশ্যন দিছোঁ। এতিয়া চোৱা, 8 নম্বৰ কুৱেশ্যনত সংহতিৰ তোমালোকে কুৱেশ্যনবোৰ জানা যে কি কৰিব লাগে, প্ৰথম আমি ধৰি ল'ব লাগে, ঠিক আছে। তো প্ৰথম কি ধৰি লওঁ যে চাহ খোৱা সদস্যক আমি কি বুলি ধৰিম, চাহক কি বুলি কয়, টি বুলি কয়। তো টি ইজ ইকুৱেল টু কি লিখিম, চাহ খোৱা সদস্য। তো ধৰা হ'ল, লেট লিখিলেও হ'ব, লেট টি। আৰু তোমালোকৰ কি দিছে, টি আৰু কি দিছে, কফি, ঠিক আছে। টি আৰু কফি, কফি মানে চি হ'ব, ঠিক আছে। টি মানে কি হ'ব, চাহ খোৱা সদস্য, চাহ খোৱা সদস্যৰ সংখ্যা, ঠিক আছে। আৰু চি মানে কফি খোৱা সদস্যৰ সংখ্যা, ঠিক আছে। তাৰপাছত কি দিছে যে আমাৰ কিমানজনে
কিমান টোটেল কিমান সদস্য আছে 250 জন ঠিক আছে আৰু কি কৈছে তাৰ 130 জনে চাহ খায় এতিয়া চোৱা nt নাম্বাৰ অফ টি মানে চাহ খোৱা সদস্যৰ সংখ্যা চাহ খোৱা সদস্য কিমান থকা বুলি কৈছে চাহ খোৱা সদস্য আমাক থকা বুলি কৈছে 130 তো nt = 130 হৈ যাব ঠিক আছে তাৰ পাছত কি কৈছে 85 জনে কফি নেখায় ঠিক আছে 85 জনে কফি নেখায় কিন্তু চাহে খায় মানে কি কৈছে কফিটো নেখায় and number of is equal to 85 ধৰি দিও 85 number of কিহৰ নাম্বাৰ আমি বুজাম 85 টো কাৰ নাম্বাৰ হ'ব কি কৈছে কফি নেখায় কিন্তু চাহ খায় মানে কি হ'ব কফিটো নেখায় কিন্তু চাহটো খায় t - c চাহ খায় কিন্তু কফি নেখায় তো নেখায় মানে এটো এভয়েড কৰিব লাগিব এভয়েড মানে কি এটো মাইনাস কৰি মাইনাস হ'ব এটো হলে কিমান হ'ব n t - c = 85 ঠিক আছে অনলি কফিটো খায় তো অনলি চাহটো খায় কফিটো নেখায় কাৰণে কফিটো আমি বিয়োগ কৰি দিছো ঠিক আছে তো তোমালোকৰ কি দিছে এটো কফিয়ে খায় ঠিক আছে ইয়ালৈ ঠিকই আছে তাৰ পাছত চোৱা therefore t union c টো আমাক কি বুজাব চোৱা t union c তোমালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি চাবা কি দিছে চাহ আৰু কফিৰ একেবাৰে শেষত চাবা চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পনীয় সেৱন কৰে কোনো এবিধ লয় ঠিক আছে তো কোনো এবিধ যেতিয়া লয় বুলি কৈছে টি ইউনিয়ন চি হ'ব টি ইউনিয়ন চি হলে তোমালোকে লিখি দিবা যে সদস্যসকলৰ প্ৰতিজনে ইয়াত লিখিবা তোমালোকে চাহ আৰু কফি চাহ আৰু কফিৰ অতি কমেও এবিধ পনীয় সেৱন কৰে টি ইউনিয়ন চি ঠিক আছে তো এতিয়া টি ইউনিয়ন চিৰ নাম্বাৰ অফ টি ইউনিয়ন চি কিমান হ'ব নাম্বাৰ অফ টি ইউনিয়ন চি চোৱা তোমালোকে কি দিছে সদস্যসকলৰ প্ৰতিজনে কি কৈছে প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও এটা খায় তো টোটেল সদস্য কিমান আছিল টোটেল সদস্য আছিল 250 জনৰ প্ৰতিজনে চাহ আৰু কফিৰ কোনোবা এটা খায় ঠিক আছে কোৱেশ্চনটো দিয়া আছে তো কি হ'ব এইটো সাইডে লিখিছো তোমালোকে তলত লিখিবা n of t union c is equal to 250 হ'ব ঠিক আছে টোটেল সদস্য আছিল টোটেল সদস্যৰ প্ৰত্যেককে চাহ আৰু কফি এটাটো খায় ঠিক আছে তো এটা যদি খায় যিকোনো তো n নাম্বাৰ অফ টি ইউনিয়ন চি is equal to 250 হ'ব গোটেই কেইজন সদস্য খায় কিবা এটা খায় ঠিক আছে তাৰ পাছত কি উলিয়াব আমাক টোটেল এতিয়া উলিয়াব কি দিছে কিমানজন সদস্য কফি খায় ঠিক আছে কফি খাই উলিয়াব দিছে এতিয়া চোৱা আমাক এইটো পালো এতিয়া কফি খোৱাটো উলিয়াবৰ কাৰণে কি উলিয়াব লাগিব n of c - t মানে চাহ নাখায় কিন্তু কফি খায় সেইটো উলিয়াব দিছে ঠিক আছে আৰু উলিয়াব দিছে কিমান জনে চাহ নাখায় কিন্তু কফি হে খায় এটো উলিয়াব দিছিল চাহ নাখায় ঠিক আছে এটো কফি খায় নহয় অনলি কফি যেটো খাব এটো হ'ব nc = 1 nc মানে হৈছে অনলি কফি যি সকলে খায় আৰু nc - t মানে হৈছে যে নাম্বাৰ অফ জুনে টি নাখায় কিন্তু কফি খায় ঠিক আছে তো এইখিনি আমাক উলিয়াব দিছে এইখিনি আমাক দিয়া আছে এইখিনি আমাক উলিয়াব দিছে এতিয়া আমি এইখিনি কৰি লোৱা এইখিনি মই মুছি লম ঠিক আছে নাও nt = আমি কি লিখিব পাৰো nt = আমি কি লিখিব পাৰো তোমালোকে চোৱা nt মানে আমি লিখিব পাৰো তোমালোকৰ কিতাপত ফৰ্মুলা কেইটা আছে তোমালোকে চাই লবা ঠিক আছে nt = লিখিব পাৰো nt - c কিতাপত দিয়া আছে সূত্র কেইটা ঠিক আছে nt - c + nt ইন্টারসেকশন c ঠিক আছে nt n ৰ t ঠাইত যদি a থাকে a t ঠাইত a বহাই দিবা এনেকুৱা ফৰ্মুলা কেইটা গোটেই কেইটা তোমালোকৰ কিতাপত আছে চাই লবা ঠিক আছে তাৰ পিছত তোমালোকে উলিয়াব কি দিছিল ঠিক আছে nt ফৰ্মুলাটো বহাই ললো এতিয়া চোৱা nt যেটো আছে = 130 হ'ব nt 130 জন সদস্য তোমালোকৰ চাহ খাইছিল তাৰ পাছত অনলি t - c কিমানে খাইছিল = 85 আছিল এটো অনলি চাহ খাইছিল কফি নেখাইছিল ঠিক আছে মই কিতাপখনত চাই দিছো মই যেটো মুছি দিছো তাৰ পাছত তোমালোকৰ আৰু কি আছিল nt ইন্টারসেকশন c টো নাই ঠিক আছে প্লাস nt ইন্টারসেকশন c টো নাই ঠিক আছে মানে চাহ আৰু কফি দুয়োটাই খোৱাটো নাই তো এতিয়া কিমান হ'ব 130 - 85 = nt ইন্টারসেকশন c ঠিক আছে ইমপ্লাইজ nt ইন্টারসেকশন c = কিমান 45 ঠিক আছে 45 থাকিব তো এইখিনি হৈ গ'ল নেক্সট তোমালোকৰ আমি আমাক উলিয়াব কি দিছে উলিয়াব দিছে যে c - t অনলি কফি খায় ঠিক আছে চাহ নাখায় অনলি কফি খায় চাহ নাখায় কিন্তু আৰু অনলি কফি খোৱা অনলি কফি খায় আৰু অনলি কফি খায় কিন্তু চাহ নাখায় ঠিক আছে তাৰ পাছত চোৱা n t union c
এন এ ইউনিয়ন বি এই ফৰ্মুলাটো যে আছিল এই ফৰ্মুলাটো কি আছিল এন টি প্লাছ এন চি ঠিক আছে মাইনাছ এন টি ইণ্টাৰছেকশ্যন চি এইটো ফৰ্মুলা আছিল জানো ঠিক আছে এইটো ফৰ্মুলা যদি আছিল তো এইটো ফৰ্মুলাত ভ্যালুখিনি তোমালোকে বহুৱাই দিয়া ঠিক আছে এইটো ফৰ্মুলাত ভ্যালুখিনি বহুৱাই দিয়া এন টি ইউনিয়ন চিৰ ভ্যালু কিমান পাইছা চাই লোৱা তাৰ পাছত তোমালোকৰ ইয়াৰ পৰা কিহৰ ভ্যালু ওলাই যাব মই কৈ আছো ইয়াৰ পৰা এন চিৰ ভ্যালুটো ওলাই যাব ঠিক আছে এন চিৰ ভ্যালুটো ওলাই যাব তো এইখিনি কৰি ল'বা এন চি শেষত তোমালোকে পাবা এন চি ইকুৱেল টু কিবা এটা পাবা ইয়াত তোমালোকৰ এন চিৰ ভ্যালুটোৰ বাদে বাকি এইটোৰ ভ্যালু আছে এইটোৰ ভ্যালু দিয়া আছে এইটোৰ ভ্যালু দিয়া আছে তোমালোকে আগত চাই কৰি ল'বা গোটেইখিনি মই কৈ নিদিওঁ কাৰণ বহুত টাইম লাগি যাব ঠিক আছে ইয়াৰ পিছত তোমালোকৰ আৰু এন চিৰ পিছত আৰু তোমাৰ এন চি যেতিয়া ওলাই যাব তাৰে পিছত তোমালোকে এইটো ফৰ্মুলা লিখিবা এন চি ইকুৱেল টু এন প্ৰথমে যে লিখিছিলোঁ আমি এন চি মাইনাছ টি প্লাছ এন টি ইণ্টাৰছেকশ্যন চি এইটো ফৰ্মুলা তোমালোকে বহুৱাই দিবা ইয়াৰ পৰা তোমালোকৰ এন চিৰ ভ্যালু থাকিব আৰু তোমালোকৰ এন টি ইণ্টাৰছেকশ্যন চিৰ ভ্যালুটো উলিয়াই লৈছোঁ তাৰপিছত এন চি মাইনাছ টি ওলাই যাব ঠিক আছে তোমালোকে উলিয়াব লাগে এইটো 2 নম্বৰত এইটো 2 নম্বৰ দিলে লাগে এইটো 1 নম্বৰ দিলে লাগে তোমাক এই দুটা উলিয়াব দিছে মই গোটেইখিনি দিয়ে দিলো কি আছে প্ৰথমে আমি কৰিব লাগিব কি চাই লোৱা প্ৰথম আমি দিয়ে থকাখিনি লিখি এই দুটাৰ কমেও এবিট খায় ঠিক আছে কমেও এবিট খায় টি ইউনিয়ন চি কমেও এবিট খায় আৰু দুটাই খায় টি ইণ্টাৰছেকশ্যন চি ঠিক আছে ইণ্টাৰছেকশ্যন আৰু ইউনিয়নৰ মাজৰ ডিফাৰেন্সটো বুজি পাব লাগিব তাৰপিছত এই যে এন চি মানে অনলি কফি খায় এন চি মাইনাছ টি মানে অনলি কফি খায় কিন্তু টি নাখায় ঠিক আছে ইহঁতে কফি খায় বুলি কওঁতে ইহঁতে টি খাব পাৰে কিন্তু ইয়াত কি বুজাইছে অনলি কফি খায় কিন্তু টি নাখায় ঠিক আছে তাৰ পাছত এইখিনি আছিল এইটো প্ৰথম উলিয়াই ল'বা এই ফৰ্মুলাটোত যিখিনি ভ্যালু হয় ক্যালকুলেশন কৰিলে এইটো পাবা তাৰ পাছত এন চি এইটো ফৰ্মুলা যদি নেক্সট নাও বুলি দি এইটো লিখি দিবা এন চিৰ ভ্যালুটো বহাবা তাৰ পাছত এইটো ভ্যালু বহাবা এইটো মানে মাইনাস কৰি দিবা এইটোৰ ভ্যালু ওলাই যাব ঠিক আছে একদম ইজি কোৱেশ্চন গোটেইখিনি কৰি নিদো পাৰি ল'বা ঠিক আছে গোটেইকেইটা কৰি দিলে বহুত টাইম লাগি যাব তো ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন ক'ব গ'লে তোমালোকৰ চাবা 5 পেজত আছে 5 পেজৰ এক্সাম্পল 5 পেজৰ এক্সাম্পল তোমালোকে চাবা 4 ঠিক আছে এক্সাম্পল 4 তাৰ পাছত তোমালোকে চাবা তাৰ পাছত 1.1 ৰ 1.1 এক্সাৰসাইজৰ 5 নম্বৰ কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চন ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চাই ল'বা আৰু 1.1 ৰে 10 নম্বৰ কোৱেশ্চনটো চাই ল'বা ঠিক আছে এই দুটা আছে তোমালোকৰ সংগতি তাৰে পাছত তোমালোকৰ সংগতিৰ 1.1 ৰ পিছত তোমালোকৰ আহিব পেজ নম্বৰ 20 ত চাবা 20 পেজত এডভান্সখনৰ এটা এক্সাম্পল 5 আছে এক্সাম্পল 5 এইটো চাই ল'বা ইয়াত কি দিছে এ বি সি তিনিটা সংগতি হলে বি সাবসেট ইকুৱেল টু এ এণ্ড দেখুৱা যে বি ক্ৰছ চি সাবসেট ইকুৱেল টু এ ক্ৰছ চি ঠিক আছে এইটো কোৱেশ্চন চাই ল'বা ভালদৰে আহি দেখুৱা দেখা যায় তাৰ পিছত 1.2 এক্সাৰসাইজ 1.2 তোমালোকে চাবা এক্সাৰসাইজ 1.2 তোমালোকে চাবা 10 নম্বৰ কোৱেশ্চনটো ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো চাই ল'বা আৰু ইয়াত 12 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে 12 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে আৰু 14 টো চাই ল'বা একদম ইজি কোৱেশ্চন হয় ঠিক আছে এইকেইটা কোৱেশ্চন তোমালোকে চাই যাবা মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পাছত তোমালোকৰ সংগতিৰ একেবাৰে আহিছো 1.3 নম্বৰলৈ 1.3 চেপ্টাৰটো তোমালোকে চাবা 1.3 এক্সাৰসাইজ 1.3 11 নম্বৰ কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন 11 নহয় সৰি 11 নহয় 13 ৰ গোটেইকেইটা চাবা 13 ৰ দুটা আছে 14 নম্বৰ কোৱেশ্চনটো চাই ল'বা তাৰ পাছত তোমালোকে 15 টো চাই থৈ দিবা ঠিক আছে যেহেতু গোটেইকেইটা চেপ্টাৰে বহুত দীঘল কোৱেশ্চন আছে বা বহুত কোৱেশ্চন আছে কোৱেশ্চনৰ এমাউণ্ট বহুত বেছি আছে ঠিক আছে তো অকমান বেছিকৈ চাব লাগিব তাৰে পাছত তোমালোকে 44 পেজত চাবা 44 পেজত এটা এক্সাম্পল আছে 44 পেজ ঠিক আছে ইয়াত এটা এক্সাম্পল আছে এক্সাম্পল 6 ঠিক আছে এক্সাম্পল 6 কি দিয়া আছে মাতি দিছো এবাৰ যদি সংগতি এৰ ওপৰত আর এটা সমতুল্য সম্পৰ্ক তেন্তে সংগতি এৰ ওপৰত আর ইনভাৰ্স সম্পৰ্কটো সমতুল্য ঠিক আছে এইটো কোৱেশ্চন চাই ল'বা ইম্পৰ্টেন্ট হয় তাৰ পাছত তোমালোকৰ ইয়াত 1.4 এক্সাৰসাইজত ঠিক আছে মই এইখিনি মুছি দিছো ঠিক আছে ইয়াত তোমালোকৰ 1.4 এক্সাৰসাইজত 1.4 ৰ তোমালোকে চাবা 6 7 8 and 9 কোৱেশ্চন গোটেইকেইটা চাই ল'বা এইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু 11 and 11 নং কোৱেশ্চন ঠিক আছে এইকেইটা গোটেইকেইটা তোমালোকে চাই ল'বা তাৰ পাছত তোমালোকৰ আহিব এবাৰ জটিল সংখ্যা ঠিক আছে তো জটিল সংখ্যাৰ প্ৰথম এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো তোমালোকে এতিয়া চাই ল'বা তো সো তোমালোকৰ কোৱেশ্চন কৰাৰ প্ৰথমতে মানে কোৱেশ্চন কৰাৰ আগতে কেইটামান বস্তু জানিব লাগিব জটিল সংখ্যা চেপ্টাৰটো লৈছো
কমপ্লেক্স নাম্বাৰ তো প্ৰথমে তোমালোকে জানিব লাগিব i স্কয়াৰ ইজ ইকুৱেল টু কিমান হয় i স্কয়াৰ তোমালোকে কিতাপত 52 পেজত গোটেইখিনি লিখা আছে ঠিক আছে মই এবাৰ তথাপিও লিখি দিছো i স্কয়াৰ মানে হ'ব তোমালোকৰ -1 i টু দি পাৱাৰ 4 মানে কিমান হ'ব i টু দি পাৱাৰ চোৱা i টু দি পাৱাৰ 4 মানে i স্কয়াৰ মানে যদি মাইনাস হয় ঠিক আছে যদি ইয়াত আৰু এটা স্কয়াৰ লগাই দিও কি হ'ব 1 হ'ব i টু দি পাৱাৰ 4 মানে হ'ব 1 ঠিক আছে এইটা মনত ৰাখিবা তোমালোকৰ আৰু আছে তোমালোকৰ i কিউব মানে মাইনাস i ঠিক আছে i কিউব মানে মাইনাস i ঠিক আছে এইখিনি মনত ৰাখিবা আৰু তোমালোকৰ i টু দি পাৱাৰ 5 মানে i টু দি পাৱাৰ 5 মানে অকল i ঠিক আছে আৰু এইখিনি আছিল বেলেগ একো চাব নালাগে 2 3 4 5 এইটা মনত ৰাখিলে কামখিনি হৈ যায় ঠিক আছে এতিয়া চোৱা তোমালোকৰ এইখিনি জানাৰ পাছত তোমালোকে এটা তোমালোকৰ কোৱেশ্চন এটা আহে যে a + ib আৰিত প্ৰকাশ কৰা ঠিক আছে a + ib আৰিত প্ৰকাশ কৰা তোমালোকে এই কেইটাৰ পৰা এটা ভালদৰে চাবা তোমালোকৰ 2.1 চেপ্টাৰটোত যিকেইটা 3 নম্বৰৰ কোৱেশ্চন আছে 2.1 ৰ 3 নম্বৰৰ কোৱেশ্চন কেইটা একদম ইজি কোৱেশ্চন হয় এনে চাই থৈ দিবা এটা আহে পৰীক্ষা ঠিক আছে তাৰ পাছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চন কেইটা চাই থৈ দিবা একদম ইজি কোৱেশ্চন 2.1 ৰ 4 নম্বৰ কোৱেশ্চন কেইটা চাই থৈ দিবা তাৰ পাছত মই কেইটামান কৰাই দিম গোটেইখিনি নিদিও আৰু তাৰ পাছত তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো চাবা 2.1 ৰ তাৰ পাছত তোমালোকে ইয়াৰে 8 নম্বৰ নেলাগে সৰি তোমালোকৰ 9 নম্বৰ কোৱেশ্চন আৰু 10 নম্বৰ কোৱেশ্চন চাই থৈ দিবা ঠিক আছে এইকেইটাৰ পৰা আহি থাকে কিন্তু 2 মাৰ্কছৰ কোৱেশ্চন আহে এইকেইটা গোটেইকেইটা 2 মাৰ্কছৰ কাৰণে ঠিক আছে 3 4 মাৰ্কছৰ কাৰণে নহয় ঠিক আছে প্ৰতিটো চেপ্টাৰৰ পৰা 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কৰ পৰা কোৱেশ্চন আহিব পাৰে কোনটো পৰা আহে কোনো ক'ব নোৱাৰে ঠিক আছে গোটেইকেইটা চেপ্টাৰৰ পৰা দিছো এতিয়া ইয়াৰ 2 মাৰ্কছৰ কোৱেশ্চনখিনি দিলো এতিয়া লং কোৱেশ্চনখিনি দিম ঠিক আছে তো এইকেইটা লিখি লবা 1.2 চেপ্টাৰটো আমাৰ ফিনিশ হৈ গ'ল কোৱেশ্চন কেইটা চাই লবা ঘৰত কৰাই আছে যদি ঠিক আছে তাৰ পাছত তোমালোকৰ এতিয়া আহিছো আমাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কোৱেশ্চন বাৰু মই কৰি দি আছো তোমালোকৰ এক্সাম্পল নম্বৰ 3 টো ঠিক আছে মই কোৱেশ্চনটো লিখি লৈছো এইখিনি তোমালোকে লিখি লও তো সৰ তোমালোকৰ এক্সাম্পল 3 পেজ নম্বৰ 64 ত আছে কোৱেশ্চনটো মই মাতি দিছো ঠিক আছে এইটো কোৱেশ্চন আলফা বিটা ঠিক আছে আলফা বিটা a আৰু b বাস্তৱ সংখ্যা কেইটাৰ বাবে যদি দিয়া আছে মই এইটো আলফা প্লাস i বিটা হোল টু দি পাৱাৰ 1/3 is equal to a plus ib ঠিক আছে এইটো দিয়া আছে তেন্তে দেখুৱা যে alpha by a plus beta by b is equal to 4 square minus b square ঠিক আছে আমাক এইটো দিয়া আছে প্ৰুফ কৰিব দিছে এইটো ঠিক আছে তো আমাৰ এতিয়া প্ৰথম কি কৰিব লাগিব এইটো কোৱেশ্চনত প্ৰথম এইটো পাৰ্ট এইটো পাৰ্ট আমাক দেখুৱাব দিছে ঠিক আছে তো এইটো পাৰ্ট মই এক নষ্ট কৰি পেলাও বৰ্তমান মুছি দিলে দৰকাৰ নাই ঠিক আছে আমাক যেটো দিয়া আছে এইটো দৰকাৰ আছে এইটো দিয়া আছে ঠিক আছে প্ৰথম কোৱেশ্চনটো আমি হিয়াৰ বুলি দি লিখি লও হিয়াৰ এটো অকমান সৰুকে লিখি লও মই alpha plus i beta whole to the power 1/3 is equal to a plus ib দিয়া আছে ঠিক আছে এটো ঠিক আছে সাইড আমার এটা সব ইয়াত এটো আমাক দিয়া আছে ঠিক আছে তো ইমপ্লাইজ আমি এটো কি কৰিম প্ৰথম এটো যে দেখিছা এটো বস্তু আমি নোহোৱা কৰিব লাগিব তো এটো নোহোৱা কৰা এটা উপায় আছে প্লাস ib বিটা দে এটো ib নহয় 1/3 তো এটো যদি আমি ইয়াক অতৰাই দিব লাগে তো ইয়াত আমি এটা আৰু কিউব এটা লগাই দিব লাগিব ঠিক আছে তেতিয়া কি হ'ব 1/3 * 3 = এটো মানে দুটা উঠি যাব ঠিক আছে তাৰ পিছত a + ib ইয়াত যদি 3 লগাইছো ইয়াতো এটা 3 লগাব লাগিব এনে গণিতত এনে কোনো বস্তু মানে এড কৰিব নোৱাৰি বা অতাৰৰ দিব নোৱাৰি কিবা কৰিব লাগিব ইয়াত যদি 3 লগাইছো ইয়াতো 3 লগাব লাগিব ঠিক আছে এইটো এনে আহা নাই ঠিক আছে কিন্তু যদি ইয়াত দুটা দি দিছো এইটো আৰু এইটো মানে দুটা উঠি যাব হিচাপ মতে কিন্তু আমাক ইয়াত এইটো হিচাপ লাগে কাৰণে ইয়াত দিছো সো ইয়াতো দিব লাগিব ঠিক আছে এটা চোৱা দুটা ব্যালেন্স হৈ থাকিব লাগিব না ঠিক আছে এটা সো ইয়াত কি কৰিম ইয়াত এইটো গুছি যাব আলফা প্লাস i বিটা ইয়াত কি হৈ যাব এই দুটা বস্তু 1/3 * 3 এটা মানে কটাকটি যাব যাই কিনে কি হ'ব এটো উঠি যাব তো আলফা প্লাস i বিটা ইজ ইকুয়াল টু কিমান হ'ব চোৱা এটো a plus b হোল কিউব সূত্ৰটোত পৰি আছে তো a plus b হোল কিউব ফৰ্মুলাটো কি আছিল a কিউব প্লাস তাৰপিছত কি আছিল 3a স্কয়াৰ b b ঠাইত কি আছে ib ঠিক আছে b ঠাইত ib আছে প্লাস 3ab স্কয়ার ib হোল স্কয়ার ঠিক আছে প্লাস কি হ'ব আমাৰ a কিউব ঠিক আছে তাৰ পিছত b কিউব হ'ব ঠিক আছে b কিউব b ঠাইত আছে ib হোল কিউব ঠিক আছে ইয়াত বেলেগ একো নাই তাৰ পিছত আলফা প্লাস i বিটা ইজ ইকুৱেল টু a কিউব প্লাস ঠিক আছে a কিউব প্লাস কিমান আছে আমাৰ 3a স্কয়ার ib ওকে ইয়াত চোৱা i স্কয়ার মানে কি বুলি কৈছিলো মই অকমান আগতে i স্কয়ার মানে হ'ল -1 তো i স্কয়ার মানে যদি -1 হয় তো -3a
বি স্কোয়াৰ হ'বনে নহয় আই স্কোয়াৰ মানে যদি -1 হৈ যায় তো আই টো উঠি যাব বি টো থাকি যাব বিৰ ওপৰত স্কোয়াৰ থাকি যাব আই স্কোয়াৰ হলে -1 হ'ব এইটো চোৱা আই স্কোয়াৰ আইৰ ওপৰতো স্কোয়াৰ আছে বিৰ ওপৰতো স্কোয়াৰ আছে তো আই স্কোয়াৰ মানে হ'ব -1 তো -1 তো আগত লৈ আহিলো 3 আছে 1 * 3 3 হ'ব a টো থাকি গ'ল বিৰ ওপৰতো স্কোয়াৰ আছে তো বি স্কোয়াৰ হ'ব ঠিক আছে সিম্পল তো প্লাস আই কিউব মানে কি বুলি কৈছিলো আই কিউব মানে কৈছিলো মই আই কিউব মানে কি মানে বুঝছো আই স্কোয়ার মানে যদি -1 হয় আই কিউব মানে কি হ'ব আই কিউব মানে আই স্কোয়ার ইনটু আই মানে কি হ'ব -1 ইনটু আই তো -i হ'ব ঠিক আছে তো এইটো হৈ যাব তোমাৰ -i বি ওকে ইয়ালৈকে ঠিক আছে তাৰ পাছত চোৱা ইমপ্লাইজ এইখিনি লিখি লোৱাচোন ইয়াৰ তলত এটা লাইন লিখিব লাগিব ঠিক আছে ইয়ালৈ হৈছে যদি তোমালোকৰ এতিয়া আমাৰ কি কৰিব লাগিব ইয়াত বাস্তৱ আৰু কাল্পনিক অংশ যিখিনি আছে সেইখিনি আমি পৃথক পৃথক কৰিব লাগিব ইয়াত চোৱা ইয়াত বাস্তৱ পাৰ্ট যিটো আছে মানে বাস্তৱ অংশ কোনখিনি আছে আলফা 2 আৰু কাল্পনিক অংশ হৈছে আই য'ত আছে ঠিক আছে আই মানে কাল্পনিক সংখ্যা তো আই য'ত আছে সেইটো আমাৰ কি হ'ব ইমাজিনাৰী পাৰ্ট মানে কাল্পনিক সংখ্যাৰ মানে এইখিনি বাস্তৱ পাৰ্ট আৰু কাল্পনিক অংশ ঠিক আছে বাস্তৱ অংশ আৰু কাল্পনিক অংশ এটা সো ইয়াত বাস্তৱ অংশ এইটো তাৰ পাছত কোড আই নাই এইটো বাস্তৱ অংশ ইয়াত সৰি এটা বস্তু ভুল হৈ গৈছে ইয়াত কিউবটো লাগিব দে এইটো কিউব ইয়াতো থাকিব ঠিক আছে আই কিউব মানে মাইনাস আই আৰু বি কিউবটো থাকি যাব ৰৈ যাব মানে তো এতিয়া ইয়াত কি আছে এইটো বাস্তৱ পাৰ্ট এইটো বাস্তৱ পাৰ্ট এইটো বাস্তৱ পাৰ্ট ঠিক আছে তো কাল্পনিক সাইডখিনি এটা সাইড কৰি লও আৰু বাস্তৱখিনি এটা সাইড কৰি লও ঠিক আছে এতিয়া চোৱা কেনেদৰে কৰিম আলফা প্লাস আই বিটা ইজ ইকুয়াল টু a কিউব এইটো সাইড লৈ হ'ব -3ab স্কয়াৰ ঠিক আছে তো ইয়াত কি আছে চোৱা ইয়াত প্লাস 3a স্কয়াৰ ib মাইনাস ib কিউব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া চোৱা আলফা প্লাস আই বিটা ঠিক আছে তো a কিউব মাইনাস 3ab ঠিক আছে a কিউব মাইনাস 3ab স্কয়াৰ এইখিনি ঠিক আছে তো ইয়াৰ পৰা আমাৰ i টো কমন আহিব ঠিক আছে ইয়াৰ পৰা যদি আমি i টো কমন লৈ দিও চোৱা কি হ'ব a কিউব মাইনাস 3ab স্কয়াৰ মাইনাস প্লাস i টো যদি ইয়াৰ পৰা কমন লৈ দিও কি থাকিব 3a স্কয়াৰ b ঠিক আছে 3a স্কয়াৰ b i টো কমন আহি গ'ল তো ইয়াত কি থাকিব মাইনাস b কিউব এইটো না থাকিব জানো i 3a স্কয়াৰ b মাইনাস b কিউব এখিনি উঠি আছে নে ঠিক আছে ইয়ালৈ দেখা পোৱা হৈ আছে 3a স্কয়াৰ b i টো যদি বাহিৰত লৈ আহু ইয়াৰ পৰা i টো বাহিৰত লৈ হলে মাইনাস b কিউব থাকি যাব ঠিক আছে এতিয়া তোমালোকৰ এখিনি লিখা হোৱাৰ পাছত এটা লাইন লিখিবা এটা লাইন তোমালোকে লিখি লোৱা মই কৈ দিছো যে বাস্তৱ আৰু কাল্পনিক অংশসমূহ তুলনা কৰি পাও ঠিক আছে ইয়াৰ তলত তোমালোকে লিখি দিয়া মই এখিনি মই মুছি লৈছো যে বাস্তৱ আৰু কাল্পনিক অংশসমূহ তুলনা কৰি পাও ঠিক আছে গোটেইখিনি মই মুছি দিছো বাৰু এটো কোৱেশ্চন 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট বাস্তৱ আৰু কাল্পনিক অংশসমূহ তুলনা কৰি পাও আমি লিখিলো বাস্তৱ আৰু কাল্পনিক অংশসমূহ তুলনা কৰি পাও এতিয়া চোৱা তোমালোকে লাইনটো চাই লবা কি আছে মোৰ মনতে আছে তো ইয়াত আলফা প্লাস আই বিটা আছে ঠিক আছে তো ইয়াত বাস্তৱ অংশ কোনখিনি আলফা ঠিক আছে বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰি পাও তলত লিখিবা আলফা সমান আলফা বাস্তৱ অংশ আছিল তো এইটো সাইডত ইকুৱেল চিনৰ হেতু সাইডত বাস্তৱ অংশ কোনখিনি আছিল তোমালোকে চাই লবা a কিউব মাইনাস 3ab স্কয়াৰ a কিউব মাইনাস 3ab স্কয়াৰ আছিল নে নাছিল কাৰণ বাকিখিনিৰ পৰা i টো বাহিৰত আনিছিল আৰু বাকি i টো বাহিৰত আনি বাকি এইটো সাইডত যিখিনি পাইছিল এখিনি হ'ব আমাৰ ইমাজিনাৰী পাৰ্ট ঠিক আছে তো n বা আৰু বুলি দিবা তোমালোকে n আমি কি লিখিব পাৰিম যে কাল্পনিক অংশ i টো এবাৰ বাদ দিবা ib আছিল i টো বাদ দিয়া আৰু ইটো সাইডত আমি ইটো সাইডত যে লিখিছিল i 3a স্কয়াৰ b মাইনাস b কিউব তো তাৰেও তোমালোকে i টো বাদ দি দিলে তোমালোকৰ থাকি যাব বিটা ইজ ইকুৱেল টু তোমালোকৰ থাকি যাব 3a স্কয়াৰ b মাইনাস b কিউব ঠিক আছে তো এইখিনি আমি এনেদৰে উলিয়াই ল'ব লাগিব এটা তোমালোকৰ নেক্সট আহিব ক্যালকুলেশন ঠিক আছে তোমালোকে ক্যালকুলেশন খিনি কেনেকৈ কৰিব লাগিব এতিয়া সো এমপ্লয়িজ আলফা ইজ ইকুৱেল টু ইয়াৰ পৰা a কমন আহিব না নাই তো ইয়াৰ পৰা যদি a কমন আহে তোমালোকে চোৱা a টো কমন আনিলে কি আহিব a স্কয়াৰ মাইনাস 3 a স্কয়াৰ থাকিব ভিতৰত তাৰ পিছত থাকিব 3b স্কয়াৰ ঠিক আছে এইখিনি আমাৰ আহি যাব এন্ড ইয়াৰ পৰা কি কমন আহিব চোৱা বিটা ইজ ইকুৱেল টু ইয়াৰ পৰা কি আহিব b টো কমন আহি যাব তো b টো কমন ললে কি থাকিব 3a স্কয়াৰ মাইনাস b স্কয়াৰ ঠিক আছে এইখিনি হৈ গল আমাক প্ৰুফ কি কৰিব দিছে কিতাপত চাই লবা আমাক প্ৰুফ কৰিব দিছে যে তোমালোকৰ আলফা বাই a প্লাস আলফা বাই বিটা ইজ ইকুৱেল টু 4a স্কয়াৰ মাইনাস b স্কয়াৰ ঠিক আছে তো প্ৰথম আমাৰ আলফা বাই a আৰু আলফা বাই b বনাই লব লাগিব তো আলফা বাই a আৰু আলফা বাই b বনাবৰ কাৰণে কি কৰিম চোৱা ইয়াত চোৱা আলফা বাই a হ'ব নে নহয় ইয়াত a টো মাল্টিপ্লাই হৈছে যদি এইটো সাইড লৈ আহো পূৰণ হৈ যাব ঠিক আছে a স্কয়াৰ মাইনাস 3b স্কয়াৰ ঠিক আছে ইয়ালৈ হৈ গ'ল তাৰ পাছত এইটো তোমালোকে দি থোৱা 1 মাৰ্কস এন্ড তোমালোকৰ এইটো বিটা বাই b ইজ ইকুৱেল টু কি থাকিব 3a স্কয়াৰ মাইনাস b স্কয়াৰ এইটো দিয়ে তোমালোকে 2 মাৰ্কস এতিয়া চোৱা তোমালোকক কি লাগে এইবাৰ লাগে আমাক আলফা বাই a প্লাস বিটা বাই b মানে কি এই দুটা প্লাস কৰিব লাগিব তো ইকুৱেশন 1 প্লাস 2 ইকুৱেশন 1 and 2 প্লাস কৰি দিলো তো আলফা বাই a প্লাস আলফা বাই বিটা আলফা বাই a প্লাস বিটা বাই b ঠিক আছে
তো এইখিনি ফাৰ্ষ্ট পাৰ্টটো আমাৰ কমপ্লিট হ'ল চাই লোৱা ফাৰ্ষ্ট পাৰ্টটো মানে লেফট সাইডটো আমাৰ কমপ্লিট এতিয়া আমাক কি মিলাব লাগে 4a স্কয়াৰ - b স্কয়াৰ কৰিব লাগে এতিয়া চোৱা আমাৰ কি আছে ৰাইট সাইডত কি আছে a স্কয়াৰ - 3b স্কয়াৰ ঠিক আছে তো ইয়াত আমি প্লাস চিন দিছো প্লাস হ'ব 3a স্কয়াৰ - b স্কয়াৰ ঠিক আছে মাইনাস চিন আছে এটো প্লাস দিলো গোটেইখিনি মাইনাস থাকিব ঠিক আছে ইমপ্লাইজ চোৱা আলফা বাই a প্লাস বিটা বাই b ঠিক আছে ইজ ইকুয়াল টু 3a স্কয়াৰ আৰু ইয়াত আছে 1 স্কয়াৰ তো 4a স্কয়াৰ হ'ব টোটাল তাৰ পাছত তিনিটা b স্কয়াৰ আৰু এটা b স্কয়াৰ মানে -4b স্কয়াৰ তো আমাৰ কি লিখিব দিছিল আলফা বাই a প্লাস বিটা বাই b ইজ ইকুয়াল টু 4 টো যদি কমন লৈ দিও a স্কয়াৰ - b স্কয়াৰ এতিয়া তোমালোকৰ আছিল প্ৰুফ কৰা এটোৰ পৰা তোমালোকৰ 3 মাৰ্কস আহে এক্সামত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে 2020 5ত আহা নাই তো 26ত এটো আহিব পাৰে ঠিক আছে আৰু বহুত টাইম গ'ল এটো অংকতে বহুত দীঘল অংক হয় ঠিক আছে তো ইমান অংক নকৰা এতিয়া তোমালোকৰ এক্সাৰসাইজ উলিয়াবা এক্সাৰসাইজ 2.2 2.2 মই কোৱেশ্চন কোন কেইটা চাব লাগে মই কৈ দি আছো তোমালোকে চাবা 2 নম্বৰ কোৱেশ্চনৰ তোমালোকে কোৱেশ্চন কেইটা চাই লবা একেটা a + ib এডিট প্ৰকাশ কৰিব আহিব পাৰে ঠিক আছে ইয়াৰ পৰা আহে 2 মাৰ্কস এটা ঠিক আছে 2 মাৰ্কস তোমালোকৰ কেতিয়াবা দি দিয়ে তো প্ৰেক্টিস কৰি যাবা যাতে আহিলে কৰিব পাৰা তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট হয় 7 নম্বৰৰ তোমালোকে 7ৰ 1 নম্বৰটো চাবা ৰোমান সংখ্যা ঠিক আছে 4টো চাবা ৰোমান সংখ্যাৰ 4টো আৰু ৰোমান সংখ্যাৰ 5টো চাবা ঠিক আছে তাৰ পাছত 8 আৰু 9 নম্বৰ কোৱেশ্চন দুটা চাই যাবা এটা ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু ইভাগে তোমালোকৰ 12 নম্বৰৰ কোৱেশ্চন ৰোমান 1 এণ্ড ৰোমান 2 এই দুটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সাৰসাইজ 2.2 একেটা কোৱেশ্চন নম্বৰ 2 a + ib এডিট প্ৰকাশ কৰিব দিয়ে 2 মাৰ্কস আহে ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো চাই লবা তাৰপিছত 7 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ 9 নম্বৰ আৰু 12 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই লবা ঠিক আছে তাৰ পাছত চোৱা আৰু তোমালোকৰ এটো আছিল 2.2 চেপ্টাৰটো ঠিক আছে তো তোমালোকৰ এবাৰ আহিছো 2.3 চেপ্টাৰটো 2.3 চেপ্টাৰটো লৈ যোৱাৰ আগতে তোমালোকৰ দুটা एग्जांपल আছে এটা एग्जांपल মোস্ট ইম্পৰ্টেন্ট হয় চাই লবা ঠিক আছে তো তোমালোকে চোৱা এবাৰ তোমালোকৰ আছে एग्जांपल 4 ঠিক আছে एग्जांपल 4 তোমালোকৰ পেজ আছে তোমালোকৰ 79 পেজত 79 পেজত এটা एग्जांपल 4 আছে যদি 1 + i তোমালোকৰ কোৱেশ্চনটো দিয়া আছে যদি 1 + i 1 + i and ব্ৰেকেট আছে 1 + 2i and 1 + 3i ডট ডট দিয়া আছে তাৰ পিছত আছে 1 + ni = a + bi তো দেখুৱাব দিছে যে মানে এটো দেখুৱাব দিছে a² + b² দেখুৱাব দিছে ঠিক আছে কোৱেশ্চনটো ইয়াত মানে অলপ বেলেগকে দিয়া আছে এনেকৈ কোৱেশ্চন আমি মাতিব নোৱাৰি বাৰু তো কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন এটো 79 নম্বৰ পেজত আছে তো এটো কোৱেশ্চনটো চাই লবা ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু চাই লবা সহজ হয় কোৱেশ্চনটো মানে টাফ নহয় তো এক্সাৰসাইজ 2.3 আছে এক্সাৰসাইজ 2.3 তোমালোকে কোৱেশ্চন কেইটা চাবা 2 নম্বৰৰ কোৱেশ্চন কেইটা চাই যাবা একদম ইজি কোৱেশ্চন হয় তাৰ পাছত তোমালোকৰ কোৱেশ্চন 5 6 7 তাৰ পাছত 9 10 ঠিক আছে 9 10 আৰু 12 9 10 আৰু 12 ৰ কেইটা চাই যাবা কাৰণ যেটো চেপ্টাৰ কেইটা বহুত দীঘল হয় ইয়াত কোৱেশ্চনো বহুত আছে ঠিক আছে তাৰ পাছত তোমালোকে 2.4 এক্সাৰসাইজৰ এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন চাবা 3 নম্বৰৰ কেইটা ঠিক আছে ইম্পৰ্টেন্ট আছে কেইটা অলপ তাৰ পাছত তোমালোকৰ আহিল জটিল সংখ্যাৰ বৰ্গমূল এটো তোমালোকৰ 96 পেজত আছে এখিনি হৈ গল তো ইয়াত চাবা পেজ 96 ত উলিয়াই লবা পেজ 96 ইয়াত তোমালোকৰ উদাহৰণ 1 আছে ঠিক আছে एग्जांपल 1 এটা আছে পেজ 96 ত एग्जांपल 1 ৰ d নম্বৰ কোৱেশ্চনটো চাই লবা ঠিক আছে পেজ 96 ৰ एग्जांपल 1 ৰ d নম্বৰ কোৱেশ্চনটো x + i √x⁴ + x² + 1 ঠিক আছে এটা চাই লবা তাৰ পাছত তোমালোকৰ এতিয়া মই এটা কোৱেশ্চন কৰি দিম বাৰু তাৰ আগতে মই এখিনি মুছি লৈছো এখিনি লিখি লোৱা ইয়াৰ পিছত তোমালোকৰ এটা কোৱেশ্চন আছে আৰু এইটো কোৱেশ্চন চাব লাগিব ঠিক আছে গোটেইখিনি যিখিনি পাৰো মই আজি এইটো ভিডিঅ'ত কভাৰ কৰি দিম তো তোমালোকৰ ইয়াত एग्जांपल 2 ঠিক আছে এইটো আছে তোমালোকৰ পেজ নম্বৰ 98 ঠিক আছে এইটো তোমালোকৰ পেজ নম্বৰ এইটো তোমালোকৰ 98 পেজত যেটো আছিল এইটো মই কৈ দিলো তোমালোকৰ 98 পেজত কি আছে চোৱা দেখুৱা যে কি দিছে √i + √-i = √2 ঠিক আছে তো এইটো কোৱেশ্চন মই কৰি দিছো তোমালোকক তৎক্ষণাত ঠিক আছে এইটো কোৱেশ্চন একদম মোস্ট ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কাৰণে ঠিক আছে এইটো কোৱেশ্চন চাই লবা কেনেকৈ সলভ কৰিব লাগে তো i আছে ঠিক আছে এইটো i দিয়া আছে এইটো এইখিনি দিয়া আছে প্ৰথম তোমালোকে সলিউশনত লিখি লবা সলিউশনত লিখিবা LHS ঠিক আছে লেফট হ্যান্ড সাইডৰ পৰা আমি কৰিম √i + √-i ঠিক আছে এইটো কোৱেশ্চন দিয়া আছে তো = কিমান হ'ব চোৱা LHS ৰ এইটো দিয়া আছে LHS ৰ এইটো দিয়া থাকিলে √i আছে তো এটা কাম কৰা হাফ ইনটু 2i কৰি লয় তো পাৰিম 2 ইনটু 2 কাটা যাব গলে i টো থাকিব অনলি প্লাস কি হ'ব ইয়াত হাফ ইনটু কি হ'ব -2i হ'ব ঠিক আছে তো ইয়াত মাইনাস চিনটো আছে যেটো -2i ঠিক আছে যদি 2 কাটি দিও কি হ'ব কেনসেল যাব কেনসেল কৰিলে কি থাকিব অনলি -1 থাকিব ঠিক আছে ইয়াত চোৱা 1/2 এটা চোৱা 2i আছে ন এটো পূৰণ কৰি +1
ইয়াত তোমালোকে +1 -1 লগাই দিয়া +1 -1 আৰু তোমালোকৰ এটো কি হ'ব হাফটো যদি বাহিৰত উলিয়াই আনো এটো 2i সাইডটো লগাই দিয়া ঠিক আছে ইয়াত +2i সাইড ঠিক আছে তাৰ পাছত তোমালোকৰ ইয়াত কি আছে প্লাস হাফ ইনটু ইয়াতো লগাই দিয়া +1 -1 ইয়াত কি হ'ব -2i সাইড ঠিক আছে যেটো মাইনাস আছে এটা যদি +1 -1 কেনসেল যায় +1 -1 কেনসেল যায় তো এইটোই থাকিব ন তো হেতু মানে এনেকুৱাকৈ আমি এড কৰিব লাগিব যাতে হেতু আমি যদি কেনসেল কৰি দিও গটেখিনি তো আগৰটোৱে থাকে ঠিক আছে এড কৰিলে মেথছত এনেকুৱাকৈ কৰিব লাগে যাতে এটো কেনসেল কৰিলে আগৰটোৱে থাকে ঠিক আছে তো এতিয়া চোৱা কি আন্ডাৰ ৰুট হাফ তো ইয়াত আমি কি লিখিব পাৰো 1 -1 মানে কি লিখিব পাৰো -1 মানে i স্কয়ার মানে -1 তো প্লাস i লিখিব নোৱাৰো জানো 1 স্কয়ার প্লাস i স্কয়ার লিখিব পাৰো 1 স্কয়ার মানে 1 i স্কয়ার মানে -1 ঠিক আছে প্লাস 2i ঠিক আছে ওকে প্লাস আন্ডার ৰুট হাফ ইনটু 1 স্কয়ার প্লাস i স্কয়ার -2i যায় ঠিক আছে তো এটো কি হল সোয়া হাফ ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস 2i ab ইয়া যদি 1 এটা লগাই দিয়া ab তো কি হ'ব এটো 1 প্লাস i হোল স্কয়ার ঠিক আছে 1 প্লাস i হোল স্কয়ার প্লাস এটো কি হ'ব সোয়া হাফ into 1 minus i whole square কেনেকে হল a square plus b square minus 2ab a মানে 1 b মানে i ঠিক আছে 1 টো আমি ইয়াত দিলেও দিব পাৰো ইয়াত যদি 1 এটা লগাইও দিয়া এনেকে কি হ'ব একো নহয় ঠিক আছে 1 এটো হ'ব তোমালোকৰ i তো এটো হ'ব তো ইয়াৰ নেক্সট পাৰ্ট টো ইয়াতে চাইলো কি হ'ব ইজ ইকুৱেল টু তোমালোকৰ যদি এই ৰুট ওভাৰডাৰ যদি আমি মানে গুছাই দিও ঠিক আছে যদি ইয়াত অতৰাই দিও ইয়াৰ পৰা কিমান হ'ব 1/2 আছে ঠিক আছে এতিয়া সোয়া এইডাল যদি অতৰাই দিও ইয়াৰ পৰা 1/2 ৰ ওপৰত থাকি যাব 1/√2 হৈ যাব ঠিক আছে এটা লৈ যাব 1/√2 ঠিক আছে ইয়াত স্কয়াৰ নাই ইয়াত স্কয়াৰ আছে ইয়াৰ পৰা আতৰি যাব 1 + i হ'ব ঠিক আছে ইজ ইকুৱেল টু মানে প্লাস ইয়াত কি হ'ব 1/√2 ইয়াতো থাকিব আৰু 1 - i ঠিক আছে হোল স্কয়াৰ পৰা ঠিক হ'ল এতিয়া সো 1/√2 যদি কমন লৈ দিও দুটাৰ পৰা কি থাকিব ইয়াত এটো আৰু এটো ব্ৰেকেটৰ ভিতৰত আহি যাব 1 + i আৰু +1 - i ঠিক আছে এখিনি ব্ৰেকেটৰ ভিতৰত আহি যাব ঠিক আছে ইয়াত 1/√2 ইয়াত কি হ'ব i কেনসেল যাব এটো কেনসেল গল 1 + 1 কি হ'ব 1 + 1 2 ঠিক আছে এটো হৈ যাব এতিয়া সোয়া আমাৰ শেষৰটো পাৰ্ট 1/√2 আছে এতিয়া সোয়া 2 মানে এনেকৈ লিখিব পাৰো নে 2 * √2 দুটা ৰুটটো পূৰণ কৰিলে 2 এ হ'ব আমি এটো জানো তো ইয়াৰ এটা কাটি দিয়া তো কি হ'ব 2 * 1√2 তো দিস ইজ आवर RHS মানে রাইট হ্যান্ড সাইড এটো আছিল ঠিক আছে একদম সিম্পল একদম ইজি কোয়েশ্চন হয় ইয়াত ক্যালকুলেশন দেখো না +1 - 1 লবা 1 + i স্কয়ার 1 - i স্কয়ার বেলেগ ইয়াত একো নাই ঠিক আছে ইমান ক'ব লগা নাই তো এইখিনি হৈ গল আমাৰ ইয়াৰ পিছত তোমালোকৰ কোয়েশ্চন আৰু কি আছে চাই ল তোমালোকৰ জটিল সংখ্যা ইয়াতে শেষ হ'ব চাগে ঠিক আছে তো জটিল সংখ্যাৰ তোমালোকৰ কোয়েশ্চন কেইটা দিলু মই কোন কেইটা চাব লাগে 2.5 দিলু ঠিক আছে 2.5 তোমালোকে কোন কেইটা চাবা মই লিখি দি আছো তোমালোকে 2.5 এক্সারসাইজ 2.5 তোমালোকে চাবা কোয়েশ্চন নম্বৰ 5 কোয়েশ্চন নম্বৰ 6 ঠিক আছে আৰু তোমালোকে চাবা কোয়েশ্চন নম্বৰ 7 এন্ড কোয়েশ্চন নম্বৰ 11 and 12 ঠিক আছে এটা কোয়েশ্চন চাই যাবা এক্সাম পৰীক্ষা দিয়াৰ পৰ দেখাবা 10 নম্বৰ কোয়েশ্চন যেটো আছে 10 নম্বৰ কোয়েশ্চনৰ সি নম্বৰটো চাই যাবা ঠিক আছে এটো দিয়া আছে m² - 2im - 1 এটো চাই যাবা ঠিক আছে 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট হয় বাকি তোমালোকৰ অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰ 2 লিয়াবা এটো হ'ব তোমালোকৰ চেপ্টাৰ 3 চেপ্টাৰ 3 তোমালোকৰ 5 মাৰ্কছৰ কোয়েশ্চন আহে আৰু 5 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট কোয়েশ্চন কেইটা মই লিখি দিছো তোমালোকে চাই লোৱা গোটেইখিনি মই লিখি দিছো তোমালোকৰ আছে এটো 106 পেজত আছে example বুলি আছে তোমালোকৰ এটো 3 2 1 ঠিক আছে এটো তোমালোকৰ example টো আছে example 3 আৰু 1 পদ্ধতিৰে দেখুৱা যে যিকোনো n belongs to capital n ৰ বাবে মানে এটো স্বাভাৱিক সংখ্যাৰ বাবে কৈছে নেচাৰ নম্বৰ 1 + 2 + 3 + 4 + ... n n into n + 1 divided by 2 এটো আমাক সত্য বুলি দেখাব পাৰিছে তো এই আৰু 1 পদ্ধতিৰ সহায়ত কেনেকৈ দেখুৱাই তোমালোকে জানা এটো চাই লবা তাৰ পাছত example তোমালোকে চাবা 3.2.3 এটো আছে পেজ নম্বৰ 108 ত 108 পেজত আছে এটো চাই লবা তাৰ পাছত তোমালোকৰ আৰু কোয়েশ্চন 3.1 ত চাবা এক্সাৰসাইজ 3.1 ঠিক আছে এক্সাৰসাইজ 3.1 ৰ তোমালোকে চাবা কোয়েশ্চন নম্বৰ 3 4 5 এটা কোয়েশ্চন চাই যাবা ঠিক আছে তাৰ পাছত তোমালোকৰ মই আৰু কেইটামান কোয়েশ্চন দি আছো তোমালোকৰ example তোমালোকৰ 3 ঠিক আছে এটো আছে পেজ নম্বৰ 116 ত আছে এটো চাই লবা তাৰ পাছত example 4 এটো আছে পেজ নম্বৰ 117 ঠিক আছে 117 ত আছে তাৰ পাছত
তাৰ পাছত তোমালোকে এক্সাৰসাইজ 3.2 কুৱেশ্যন চাবা মই দি আছোঁ 3. আৰু কুৱেশ্যন নম্বৰ 3 টো চাই যাবা কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 7 এইকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰ পাছত তোমালোকে একেবাৰে গোটেইখিনি মই দি আছোঁ তাৰ পাছত তোমালোকে পেজ 137 পেজ 137ত এটা এক্সাম্পল আছে 7 এক্সাম্পল 7 টো চাই যাবা 137 পেজৰ এক্সাম্পল 1 পেজ 138ত আছে 138 পেজত আছে এটা এক্সাম্পল 9 টো চাই যাবা বহুত দীঘল চেপ্টাৰ হয় এইটো তাৰ পাছত এক্সাৰসাইজ 3.3 এক্সাৰসাইজ 3.3 ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই দিছোঁ 6 নম্বৰৰ ৰোমান সংখ্যাৰ 1 টো চাবা তাৰ পাছত 9ৰ গোটেই কেইটা চাবা 1 নম্বৰ 2 নম্বৰ ঠিক আছে এইকেইটা কুৱেশ্যন আছিল বাৰু আজি ইয়াতে সামৰণি মাৰিছোঁ এইটো চেপ্টাৰৰ আৰু তোমালোকৰ দ্বিঘাত সমীকৰণলৈ আহিছোঁ এতিয়া ঠিক আছে তো আজি দ্বিঘাত সমীকৰণলৈকে দিম ইয়াৰ পিছত বাকি যিখিনি থাকে আমাৰ এইখিনি আজি আমি নকৰোঁ ঠিক আছে বাকিখিনি আমি এইখিনি চালে সাফিচিয়েণ্ট ঠিক আছে এইখিনি যদি ভালদৰে চাই যোৱা এটলিষ্ট পাছ কৰি যাবা ঠিক আছে তো দ্বিঘাত সমীকৰণ চেপ্টাৰটোলৈ আহা দ্বিঘাত সমীকৰণ চেপ্টাৰটো তোমালোকৰ মূল উলিওৱা আহে কেতিয়াবা তো তোমালোকৰ এইটো মই দিছোঁ পেজ নম্বৰ 163 উলিয়াই ল'বা পেজ নম্বৰ 163 পেজ 163 চাবা এক্সাম্পল 1 ঠিক আছে এক্সাম্পল 1 টো ইম্পৰ্টেণ্ট হয় তাৰ পাছত তোমালোকৰ এক্সাম্পল 1 পেজ 63 আছে ঠিক আছে আৰু এটা এক্সাম্পল 1 আছে তোমালোকৰ এটো আছে পেজ 166 টো এটা এক্সাম্পল 1 আছে 163 পেজত এটা এক্সাম্পল 1 আছে আৰু 166 পেজত এটা এক্সাম্পল 1 আছে দুটা ইম্পৰ্টেণ্ট হয় চাই ল'বা ঠিক আছে তাৰ পাছত এক্সাম্পল 2 আছে পেজ 168 ঠিক আছে 168 এক্সাম্পল এটা আছে এইটো চাই ল'বা তোমালোকৰ গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেইটা তাৰ পাছত এক্সাম্পল 6 এটা আছে পেজ 176 ঠিক আছে এইটো চাই ল'বা তাৰ পাছত 4.1ৰ 5 নম্বৰৰ গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় গোটেইকেইটা চাই থৈ দিবা তাৰ পাছত কুৱেশ্যন 8 9 10 11 12 13 14 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰ পাছত তোমালোকৰ এক্সাম্পল 5 টো চাবা তোমালোকৰ পেজ আছে পেজ 182 আছে ঠিক আছে 182 এক্সাম্পল 5 আছে এডাল ৰছীৰ দাম 35 টকা এইটো চাই ল'বা তাৰ পাছত এক্সাম্পল 7 184 পেজত আছে 184 পেজ EX7 এক্সাম্পল 7 চাই ল'বা ঠিক আছে তাৰ পাছত তোমালোকৰ 4.2 এক্সাৰসাইজৰ কুৱেশ্যন চাবা 3 4 8 আৰু 10 গোটেইকেইটা চাই থবা ঠিক আছে 4.2 ৰ কেইটা কুৱেশ্যন ঠিক আছে 4.2 ৰ কেইটা হৈ গ'ল তাৰ পাছত তোমালোকৰ ইয়াতে সমাধান নিৰ্ণয় কৰা আছে এক্সাম্পল 3 পেজ 189 ঠিক আছে পেজ 189ত সমাধান কৰা আছে এইকেইটা চাই ল'বা মই দি আছোঁ কুৱেশ্যনটো লিখি এইটো তোমাৰ 189 পেজত আছে 189 পেজত আছে এক্সাম্পল 3 টো চাই ল'বা তাৰ পাছত তোমালোকৰ ইয়াত আৰু চাব লগা নাই ইমান 4.3 যিটো আছে 4.3 এক্সাৰসাইজৰ কুৱেশ্যন চাবা 10 11 12 13 ঠিক আছে 11 13 ঠিক আছে তো আৰু ইয়াত বেলেগ চাব লগা নাই এখিনি চালে হৈ যাব তো ইয়াত তোমালোকক 4টা চেপ্টাৰৰ মই টোটেল কমন কুৱেশ্যনখিনি দিছোঁ এইখিনি ভালদৰে চাবা এটলিষ্ট পাছ কৰি যাবা ঠিক আছে বেলেগ একো চাব লগা নাই অন গোটেই এডভান্সখন তুমি একদিনত কভাৰ কৰিব নোৱাৰা ঠিক আছে এইখিনি টাইম প্ৰেক্টিছ কৰা টাইম তথাপিও যদি কোনোবাই কিছুমানে এইটো কমন কুৱেশ্যন বিচাৰি থাকে ন যে এইকেইটা চালে মই এটলিষ্ট পাছ কৰি যাওঁ কিজানি তো একেটাৰ ভিতৰত আহিব কিন্তু ঠিক আছে চিউৰিটি তো তোমালোকৰ ইয়াৰ পৰা মিনিমাম তোমালোকৰ 80 মাৰ্কছৰ ভিতৰত ক'বলৈ গ'লে 40 45 50 মাৰ্কছলৈকে এইকেইটা চেপ্টাৰৰ পৰা অহা চান্স আছে ঠিক আছে এইকেইটা চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন আহে ঠিক আছে সংহতি তোমালোকৰ অখণ্ড সংখ্যাৰ পাটিগণিত তাৰপিছত তোমালোকৰ জটিল সংখ্যা আৰু এইটো চেপ্টাৰটো আছিল দ্বিঘাত সমীকৰণ ঠিক আছে আৰু তোমালোকক মই ইয়াত যেটো তোমালোকৰ সমান্তলিক জ্যামিতি আছে সমান্তলিক জ্যামিতিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই ইয়াত তোমালোকক লগাই দিছোঁ এইকেইটা কুৱেশ্যন চাই যাবা ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ তো লাষ্ট এক্সাম আছে বেষ্ট অফ লাক সকলোকে ভালকৈ দিবা লাষ্ট এক্সাম যিহেতু তো ইয়াৰ পিছত তোমালোকে যদি পৰীক্ষা ভাল হয় আৰু তো তোমালোকৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ব
কলেজলৈ ঠিক আছে তো বহুত বহুত শুভেচ্ছা থাকিল তো ভালদৰে এইটো পৰীক্ষা দিয়া থেংক ইউ তো ইয়াতে চোৱা তোমাৰ 304 পেজৰ যিটো আছে এইকেইটা কুৱেশ্যন তোমালোকক মই দিছোঁ চাই লোৱা এইটো 305ৰ এইটো তোমালোকৰ 8.1ৰ 4 আৰু 5টো চাই ল'বা তাৰপিছত 8 to 5 এইটো এক্সাম্পল তাৰপিছত তোমালোকৰ এইটো প্ৰথম যিটো আছে অনুশীলনী তাৰপিছত ছেকেণ্ড অনুশীলনীটো ঠিক আছে